নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি অষ্টম শ্ৰেণীৰ দ্বিতীয় পাঠ গ্ৰাম্য জীৱনম পাঠটি অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কেনে লাগিছে লাইক কমেন্ট কৰি জনাই যাবা গ্ৰাম্য জীৱনম গাঁৱৰ জীৱন মাৰ্গে মেত্ৰয়হু মেলনং ভৱতি গাঁৱত ৰাস্তাত দুজন বন্ধুৰ লগ হয় নন্দকিশোৰঃ হৰি ওম ৰমেশঃ नमस्कार किं भू बहुभ्यु दिवसेभ्यो भवतः दर्शनमेव नास्ति हरि ओम रमेश नमस्कार हेरा कि बहुदिन धरि तुमाक देखा नाइ जे कुत्त आसित भवन तुमी कोत आसिला रमेश नमस्कार मित्रवर नमस्कार बंधु गत सप्ताहे मम विद्यालय अवकाश आसिल नमस्कार बंधु जोआ सप्ताहत मोर विद्यालय बंध आसिल भवानतो जानाति तुमी तो जानाई एव यदा यदा मम विद्यालय अवकाश भवति जेतिया नेकि मोर विद्यालय बंध হয় तदा तदा अहं प्रायः स्वग्रामं बान्धवानं मेलयितुं गच्छामि আৰু তেতিয়াই প্ৰায় মই মোৰ বন্ধুসকলক লগ কৰিবৰ কাৰণে নিজৰ গাঁৱলৈ যাওঁ নন্দকিশোৰঃ কিংভু नगरे भवतः मनः किमर्थं न लागति नंदकिशोर हेरा कि नगर तुमार मन नबहे नेकि किमत्त भवतः बंधुजनाः न बसन्ति कि या तुमार बंधुসকল नाथाके नेकि रमेश तथा नास्ति मित्र हेतु নহয় बंधु यद्यपि मम बान्धवाः नगरे निवसन्ति तथापि मम आत्मातु ग्रामे एव बसति যদিও मोर बंधुসকল नगरत बास करे तथापि मोर आत्मा गाँवते बास करे तत्त मम पितामह पितामही पितृभ्यः अन्ये अपि पूज्याः जनाः अद्यापि निवसन्ति तात मोर कका आइता खुरा और अन्य ज्येष्ठजन पूजनीयजन आजिও बास करे नंदकिशोरः मित्र ग्रामे तो प्राय न कृषकाः बसन्ति बंधु गाँवत तो प्राय खेतियकসকলে बास करे तेसां जीवनं कीदृशं तेनलोকৰ जीवन केनेकुवा ग्रामस्य वातावरणं कीदृशं गाँवर जलवायु केनेकुवा एतत् सर्वं मा श्रावयति किम এই সকলোবোৰ মোক শুনাবানে रमेश अवश्यमेव निश्चय श्रूयताम শুনা कृषि प्रधानो अयम अस्माकं भारतदेशः कृषि प्रधान आमार এই देश भारतवर्ष अत्र 80% जनाः ग्रामेषु एव निवसन्ति यात प्राय 80% मानुहेই गाँवत बास करे यद्यपि ग्रामेषु शिल्पकाराः शिक्षकाः बहुविध कर्मकाराः च अपि वसन्ति तथापि ग्रामवासिनः प्राय न कृषकाः भवन्ति যদিও गाँवत शिल्पीসকল কৃষকসকল বিভিন্ন ধৰণৰ কৰ্মচাৰীয়ে বাস কৰে তথাপিও গাঁওবাসীসকল প্ৰায় খেতিয়ক তে প্ৰাতঃকালত আৰভ্য সায়ং যাবত মহতা পৰিশ্ৰমৰ ক্ষেত্ৰেষু কাৰ্যং কুৰ্বন্তি তেওঁলোকে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সন্ধ্যা হোৱালৈকে প্ৰায় বহু পৰিশ্ৰমে কৃষি কাৰ্য কৰে সক্ষেত্ৰানি হলেন কৰচন্তি তত্ত্ব বীজানি চ বপন্তি নিজৰ কৃষি পথাৰ বা খেতি পথাৰ নাঙলেৰে সহায় আৰু তাত শস্য সিঁচি দিয়ে ক্ষেত্ৰকৰ্ষণায় তে সম্পত্তি ট্ৰেক্টৰ ইত্যস্য যন্ত্ৰস্য প্ৰয়োগং কুৰ্বন্তি মাটি চহাবৰ কাৰণে তেওঁলোকে সম্পত্তি ট্ৰেক্টৰ নামৰ এই যন্ত্ৰবিধ ব্যৱহাৰ কৰে যথাসময় উল্লা জলেন নলকূপেন চ ক্ষেত্ৰানি সিঁচন্তি যথা সময়ত তেওঁলোকে নলাৰ আৰু পাইপৰ পানী খেতি পথাৰত ছটিয়াই দিয়ে ক্ষেত্ৰকৰ্মসু নিমগ্নাः কৃষকাः প্ৰায়েণ দিনস্য ভোজনং ক্ষেত্ৰে সেৱ কুৰ্বন্তি খেতি কৰ্মত নিমগ্ন হৈ থকা খেতিয়কসকলে প্ৰায় দিনৰ আহাৰ নিজৰ কৃষি ভূমিতে কৰে মহতা পৰিশ্ৰমেনতে প্ৰভূত মাত্ৰায়াং ধানানি উৎপাদন্তি বহু পৰিশ্ৰমেৰে তেওঁলোকে বহু পৰিমাণে ধান উৎপাদন কৰে তেসাং জীৱনং সৰলং ভৱতি তেওঁলোকৰ জীৱন অতি সৰল নন্দকিশোৰ ৰমেশ
অহং শ্ৰুতৱান য়ত গ্ৰামবাসিনঃ শৰীৰেণ পুষ্টাঃ নিৰোগীশ ভৱন্তি। মই শুনিবলৈ পাইছোঁ গাঁৱৰ লোকসকল শাৰীৰিকভাৱে পুষ্ট আৰু নিৰোগী। তৎকথম, এইটো কেনেকৈ? ৰমেশ, সত্যং শ্ৰুতং ভৱতা, তুমি সত্য কথাই শুনিছা। গ্ৰামীণজনাঃ পৰিশ্ৰমশীলাঃ ভৱন্তি, গাঁৱৰ লোকসকল পৰিশ্ৰমশীল। তে গ্ৰীষ্ম বৰ্ষা শীতা আদি ঋতুষু সৰ্বদা কঠিনং পৰিশ্ৰমং কুৰ্বন্তি, তেওঁলোকে গ্ৰীষ্ম বৰ্ষা শীত আদি ঋতুত কঠোৰ পৰিশ্ৰম কৰে। তে শৰীৰং পুষ্টং বলৱন্তং চ বিধাতুং পুষ্কলমাত্ৰায়াং দুগ্ধং পিবন্তি, তেওঁলোকে নিজৰ শৰীৰটো নিৰোগী আৰু শক্তিশালী কৰি ৰাখিবৰ কাৰণে বহু পৰিমাণে গাখীৰ, ঘিউ, দৈ আদি খায়। ধীতং দধিচ খাদন্তি এতদৰ্থং তে স্ব স্ব গৃহেষু গ্ৰাম অজাং মহিষিং চ পালয়তি, এই কাৰণে তেওঁলোকে নিজৰ নিজৰ ঘৰত ছাগলী, গাই আৰু ম'হ আদি পোহে। তৈ ভোজনেষু হৰিতানি শাকানি প্ৰযুজ্যন্তে, তেওঁলোকে ভোজনত অৰ্থাৎ খাদ্যত সেউজীয়া শাক পাচলি ব্যৱহাৰ কৰে। ইয়ানিতে স্বক্ষেত্ৰেভ্য এব প্ৰাপ্নুৱন্তি, যিখিনি নেকি তেওঁলোকে নিজৰ খেতি পথাৰতে লাভ কৰে। কেইজন জনাহা গৃহানি পৰিতঃ অপি শাকানি ৰূপয়ন্তি, কিছুমান মানুহে ঘৰৰ চাৰিওফালে শাক পাচলি ৰুৱে। নন্দকিশোৰ ভৱান সত্যং বদতি, তুমি সত্য কথাই কৈছা। মম পিতামহ বদতি স্ম যত বালানাং শৰীৰস্য বৃদ্ধেষু বিকাশায় গোদুগ্ধং অমৃততুল্যং ভৱতি, মোৰ ককা দেউতাই কৈছে যে শিশুৰ শৰীৰ বিকাশৰ কাৰণে অৰ্থাৎ বৃদ্ধিৰ কাৰণে গৰুৰ গাখীৰ অমৃতৰ সদৃশ। প্ৰতিদিনং পাদৰ আচিনসহ ৰাত্ৰৌ ভোজনান্তে চ অস্মাভিঃ গোদুগ্ধং পাতব্যম, প্ৰতিদিনে ৰাতি ভোজনৰ শেষত আৰু আমি গোদুগ্ধ পান কৰোঁ। ভোজনে ত্ৰকস্য অপি সেৱনং শ্ৰেয়কৰং ভৱতি, খোৱাৰ সময়ত দৈৰ যিটো পানী যাক তক্ৰ বুলি কোৱা হয় সেইটো সেৱন কৰাটো অতি স্বাস্থ্যসন্মত। ৰমেশ ভৱতা সত্যমুক্তম, তুমি সত্য কথা কৈছা। গ্ৰামেষু এতানি খাদ্য পদাർത്থানি সুলভতয়া সৰ্বৈ লভ্যতে, গাঁৱত এই শাক পাচলিবোৰ অতি সহজে পোৱা যায়। গ্ৰামস্য বাতাবৰণং প্ৰদূষণৰহিতং ভৱতি, গাঁৱৰ বাতাবৰণ প্ৰদূষণমুক্ত। শস্যপূৰ্ণ কেদাৰাহ বিবিধা বৃক্ষাহ নিৰ্মল সৰোবৰস্য তত্ত্ব শোভন্তে, শস্যপূৰ্ণ খেতি পথাৰ, বিভিন্ন গছ গছনি, নিৰ্মল সৰোবৰ, তাত এইবোৰে শোভাবৰ্ধন কৰে। গ্ৰামং সৰ্বত্ৰ গোচাৰণ ভূমি অপি বিদ্যতে, গাঁৱৰ সকলোতে কি আছে, গৰু চৰাবৰ বাবে গোচাৰণ ভূমিও আছে। তত্ত্ব ধেনুৱঃ বৎস্যাঃ বিশৱঃ অজাঃ মহিষ চ সুখেন তিনানি চৰন্তি, তাত গাই, ভেড়া, ম'হ, ছাগলী, ম'হ আদি ষাঁড় গৰু আদি কি হৈছে ঘাঁহ খাই সুখেৰে বিচৰণ কৰে। সায়ংকালত প্ৰায়নতে চক্ৰিয়ান প্ৰচূন স্ব গৃহেষু আনন্তি, সন্ধ্যা সময় হোৱাৰ লগে লগে তেওঁলোকে নিজৰ নিজৰ জন্তুবোৰ ঘৰলৈ আনে। জনাহ সামাজিকানি ৰাষ্ট্ৰীয়ানি ধাৰ্মিকানি চ পৰ্বাণি মিলিত্বা চ উৎসাহেন পৰস্পৰং সৌহাৰ্দ্যেন চ সম্পাদয়ন্তি, মানুহে সামাজিক, ৰাষ্ট্ৰীয় আৰু ধাৰ্মিক এই উৎসৱসমূহ একত্ৰিত হৈ অতি আনন্দ উৎসাহৰ মাজেৰে উদযাপন কৰে। সুখে দুখে চ অন্যোন্যস্য সাহায্যং কুৰ্বন্তি, সুখে দুখে বা বিপদ আপদৰ সময়ত ইজনে সিজনক সহায় কৰে। আনন্দময়ং জীৱনং যাপয়তি, আনন্দময় জীৱন যাপন কৰে। সত্যম উক্তম, সত্য কথাই কোৱা আছে। ভাৰতস্য আত্মাটো গ্ৰামে এব নিৱসতি, ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে। ইহ কোপি ভাৰতং সম্যক জ্ঞাতমিষ্যতি, যিয়ে নেকি ভাৰতবৰ্ষৰ বিষয়ে ভাল ধৰণে জানিব বিচাৰে, তেন ভাৰতীয়াঃ গ্ৰামাঃ দৃष्ट्वा যতো হি ভাৰতং নৈসৰ্গিক ৰূপেণ গ্ৰামে সেৱদিষ্যন্তে,
কোনোবাই যদি ভাৰতবৰ্ষৰ বিষয়ে ভাল ধৰণে জানিব ইচ্ছা কৰে তেনেহ'লে তেওঁ ভাৰতীয় গাঁওসমূহৰ দৃশ্যলৈ চাব লাগিব, অৰ্থাৎ গাঁৱলৈ গৈ গাঁৱৰ নৈসৰ্গিক দৃশ্যসমূহ দেখিলেহে অনুভৱ কৰিব পাৰিব। নন্দকিশোৰ মিত্ৰ সত্যমুক্তম ভৱতা, তুমি সত্য কথাই কৈছা। গ্ৰামস্য বিকাশাৰ্থং সৰ্বকাৰোপি প্ৰয়ত্নশীলাঃ अस्ति। গাঁৱৰ বিকাশটো সকলো প্ৰকাৰে যত্ন কৰিব লাগে। শনৈ গ্ৰাম আধুনিক সাধন সম্পন্ন ভৱিষ্যতি, লাহে লাহে গাঁওবোৰ আধুনিক সাধন সম্পন্ন হৈ পৰিব। যদি দেশস্য সৰ্বেপি গ্ৰাম আধুনিক সাধন সম্পন্ন তৰ্হি গ্ৰাম্য জীৱনং সুখকৰং আদৰ্শভূতং স্যাৎ। যদি দেশৰ সকলো ধৰণৰ গাঁওসমূহ আধুনিক সম্পন্ন হৈ পৰে তেতিয়াহ'লে গাঁৱৰ জীৱন সুখকৰ আৰু আদৰ্শময় হ'ব। ইত্য নাস্তি কোপি সন্দেহ, ইয়াত কোনো সন্দেহৰ অৱকাশ নাই বা সন্দেহ নাই। নমস্কাৰ, আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ প্ৰশ্ন উত্তৰখিনি পৰ্যালোচনা কৰিম। তোমালোকে চেনেলটো চাই থাকিবা। চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা তেতিয়াহ'লে পৰৱৰ্তী পাঠসমূহ তোমালোকে লগে লগেই লাভ কৰিবা। নমো নমঃ।